सम्मान कार्ड आपका सम्मान के लिए हाजिर है श्रीमान। बहुत बहुत धन्यवाद। रेगुलर स्कूल पढ़ा Entire world is celebrating World Environment Day. In Assam also we are celebrating World Environment Day with lot of programs. We have launched a very good portal today to actually inspire people to plant a tree in the name of their mother. We have also distributed arms and ammunition to our forest protection forces. We have also distributed vehicles for our range and divisions. I appeal to the people of Assam to plant a tree in the name of their mother as requested or as inspired by our Honorable Prime Minister Sri Narendra Modi. Caste census hole Assamia Musalman manukheniye jito teoluke iman din asha kori asil je dekhi Jolha Soyod teoluke nijor jati likhibo paribo আৰু বৰাক উপত্যকাটো মইমাল আদি জাতিয়ে ফিচাৰমেন সকলে নিজৰ বিভিন্ন দাবীৰ কথা কৈছিলে। প্ৰথম দাবীটো আছিল যে সেন্সাস কৰিব লাগে। এই কাষ্ট সেন্সাসৰ ফলত অসমীয়া মুছলমান মানুহখিনি আৰু বৰাকৰ খিলঞ্জীয়া মুছলমানখিনিয়ে নিজৰ জাতিটো লিখিব পাৰিব আৰু জাতি আৰু মানুহৰ সংখ্যা গম পালে বাকি কথাবিলাক পাতিব পৰা যাব। I would also like to request Lavlina and her parents ভাইটি বন্তি তথা আজিৰ এই অনুষ্ঠানত উপস্থিত সকলোকে আজিৰ এই লাভলিনা বক্সিং একাডেমি ইনগ্ৰেচনত আদৰণি জনাইছো। মই সঁচাকৈ গৌৰৱ অনুভৱ কৰিছো। আজি 5 জুন বিশ্ব পৰিৱেশ দিৱস। আমি লাভলিনা বক্সিং একাডেমি আৰম্ভ কৰিছো। গছ এডাল যেনেকৈ ৰোপণ কৰাৰ পিছত
লাহে লাহে সুন্দৰকৈ আগবাঢ়ি গৈ লভলীনা বৰগোহাঁয়ে চন্দৰাত এটা বক্সিং একাডেমি স্থাপন কৰিছে আজি তাৰ শুভ উদ্বোধন হ'ল আৰু ই এটা ডাঙৰ আদৰ্শ যে নিজে যিখিনি অৰ্জন কৰিছিল প্ৰতিভাৰ অধিকাৰী হৈছিল তাক 10 জনৰ মাজত বিলাই দিয়াৰ প্ৰচেষ্টা মই ৰাজ্য চৰকাৰ আৰু অসমবাসীৰ হৈ লাভলীনাৰ এই প্ৰচেষ্টাক আদৰণি জনাইছোঁ শুভেচ্ছা জনাইছোঁ আৰু ৰাজ্য চৰকাৰৰ পৰা সকলো ধৰণৰ সহযোগিতা আগবঢ়োৱাৰ প্ৰতিশ্ৰুতি দিছোঁ আমি অসমত এটা পৰিকল্পনা কৰিছোঁ যাতে 2000 প্ৰতিভাৱান উদীয়মান খেলুৱৈ হোষ্টেলত থাকি খেলাৰ বাবে মনোনিৱেশ কৰিব পাৰে তাৰ প্ৰচেষ্টা ইতিমধ্যে আৰম্ভ হৈছে আপোনালোকক সময়ে সময়ে আমি জনাই থাকিম এখিনি কৰ কালিবাৰী নে শ্ৰীনাথপতি কালিবাৰী শ্ৰীনাথপতি পানী কিমান উঠিছে কালিবাৰী এবাৰ কৰি দিব ক'ত ঘৰ ক'ত কালিবাৰী ঠিক আছে হ'ব দে মই কৰিম ভাল খবৰ mostly which room is there Manipur or Shillong chalo बढ़िया we need about 250 odd people and we almost have I am extremely happy that Sri Harshvardhan Neotia ji has invested in Assam. This is their first venture. They are from today they are starting 100-bedded mother and child hospital. আমি এখন MOU কৰিছিলোঁ যে নিয়তীয়া গ্ৰুপে হৰ্ষবৰ্ধন নিয়তীয়া তেখেতে অসমত 100-বেডেড এখন মাদাৰ এণ্ড চাইল্ড হস্পিটেল কৰিব আজি যেনেকৈ MOU কৰা হৈছিলে বা প্ৰতিশ্ৰুতি দিয়া হৈছিলে তেনেকৈ আজি হস্পিটেলখন নিৰ্মাণো হ'ল শুভ উদ্বোধনো হ'ল আৰু কেইবাখনো হস্পিটেলে অসমত আহিবলগীয়া আছে আৰু বিশেষকৈ গুৱাহাটীতো বহুত কেইখন হস্পিটেল আহিব মই এটাই আনন্দিত যে আমি যি ধৰণে ইনভেষ্টমেণ্ট সামিট কৰিছিলোঁ মানুহে যি ধৰণে প্ৰতিশ্ৰুতি দিছিলে লাহে লাহে প্ৰতিশ্ৰুতিবোৰ বাস্তৱত ৰূপায়িত হ'ব গৈ আছে এইটো আমাৰ কাৰণে এটা সুখৰ বাতৰি মুখ্যমন্ত্ৰী শ্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এখন আৰু এটা মমেণ্টো তেখেতক উপহাৰ স্বৰূপে স্মাৰক এটা দান কৰিব লগতে মঞ্চত শ্ৰীতা বিমলা বড়ো তেওঁ উলুবাৰী বক্সিং ক্লাবৰ প্ৰতিষ্ঠাপক প্ৰয়াত বীৰেন বড়ো ডাঙৰীয়া তেওঁ সহধৰ্মিনী তেখেতে ঔষধিগুণযুক্ত গছপুলি এটা তেখেতে ওলাইছে ভৱানী বড়ো বাইদেউ মঞ্চত তেখেত উপবিষ্ট হৈছে সকলোৱে এখন ফটো তুলিব বিচাৰিছে বক্সিঙৰ কাৰণে শিৱ থাপা লভলীনাই আজি বক্সিঙৰ জৰিয়তে অসমক পৰিচয় কৰাই দিছে
ভূপেন হাজৰিকাই যদি গানৰ জৰিয়তে অসমক পৰিচয় কৰাই দিছিল আজি খেলুৱৈসকলে খেলাৰ জৰিয়তে অসমক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰিবলৈ আগুৱাই দিছে সেইবাবে আমি ৰাজ্যত আহিবলগীয়া ক্ৰীড়া নীতিত এই গোটেইবোৰ কথা সামৰি ক্ৰীড়া ক্ষেত্ৰখনক আৰু অধিক উজ্বলাই তোলাৰ বাবে আমি চেষ্টা কৰিম আৰু এই ক্ষেত্ৰত বক্সিঙে এটা গুৰুত্বপূৰ্ণ ভূমিকা ল'ব লাগিব কাৰণ আমি দেখা পাইছোঁ যে অসমত বক্সিঙৰ যথেষ্ট প্ৰতিভা আছিল আৰু নতুন প্ৰতিভা অহাৰ সম্ভাৱনা আছে মই যিমান কেইগৰাকী খেলুৱৈৰ নাম ক'লোঁ তেওঁলোকে যদি সেই সময়ত আটাইতকৈ ভাল কোচিং আৰু ট্ৰেইনিং পালেহেঁতেন হয়তো তেতিয়াই বহুখিনি আৰু আগুৱাই যাবলৈ সক্ষম হ'লহেঁতেন আমাৰ অসমত বক্সিঙৰ এটা নেচাৰেল এডভান্টেজ আছে আমাৰ ল'ৰা ছোৱালীয়ে বক্সিং খেলিব খোজে আৰু বক্সিঙত পাৰদৰ্শিতা দেখুৱাব পাৰে সেইবাবে আমি যিকেইটা গেমছ প্ৰমোট কৰিম তাৰ ভিতৰত বক্সিং এটা অন্যতম গেমছ হ'ব আৰু বক্সিঙক আমি আগুৱাই লৈ যোৱাৰ বাবে চেষ্টা কৰিম উলুবাৰী বক্সিং ক্লাবে অসমৰ বক্সিং ক্ষেত্ৰখনক সদায় সমৃদ্ধ কৰিছে আৰু সেইকাৰণে মোক এইবাৰো মাতোতে মই না কোৱা নাই যে মই 2 বছৰ আগতে গৈছিলোঁ আকৌ এবাৰ কিয় যাওঁ বুলি মই না কৰা নাই মই জানো যে মোৰ দায়িত্ব যে উলুবাৰী বক্সিং ক্লাবত আহি বক্সিং খেলুৱৈসকলক উৎসাহ যোগোৱা আৰু মই আজি পুনৰবাৰ প্ৰতিশ্ৰুতি দিছোঁ যে বক্সিঙৰ ক্ষেত্ৰত আমি ইকুইপমেণ্ট দিব চেষ্টা কৰিছোঁ ইনফ্ৰাষ্ট্ৰাকচাৰ দিব চেষ্টা কৰিছোঁ উলুবাৰী বক্সিং ক্লাবক আৰু যদি কিবা লাগে মোক মাত্ৰ জনালে হ'ল আপোনালোকে নিশ্চিতভাৱে লাভ কৰিব সিদ্ধাৰ্থ দা আছে আপোনালোকৰ লগত সকলোকে পুনৰ এবাৰ ধন্যবাদ দি আয়োজকসকলক পুনৰ এবাৰ অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ ধন্যবাদ জয় হিন্দ বন্দে মাতৰম অসম বক্সিং এছ'চিয়েশ্যন আৰু উলুবাৰী বক্সিং ক্লাবৰ সহযোগত ইণ্টাৰ ডিষ্ট্ৰিক্ট জুনিয়ৰ আৰু ইলাইট বক্সিং কম্পিটিশ্যন হৈছে 2 বছৰ আগতেও এই কম্পিটিশ্যনত মই কম্পিটিশ্যন চাবলৈ আহিছিলোঁ আজিও আহি খুব ভাল লাগিলে উলুবাৰী বক্সিং ক্লাবৰ এটা বহু ডাঙৰ ইতিহাস আছে আমি চৰকাৰৰ ফালৰ পৰা সহযোগিতা কৰিছোঁ যাতে বক্সিঙত আমি আৰু খেলুৱৈ ওলাব পাৰে মই সকলো খেলুৱৈক মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ টুডে we have witnessed inter-district boxing championship jointly hosted by Assam Boxing Association and Ulubari Boxing Club. Assam has a rich legacy on boxing and we believe that this type of competition will produce more talents and Assam will be able to contribute in the national scenario more strongly. Time 8 বছৰীয়া বৰ্ষপূৰ্তি হ'ল টাইম 8ৰ 8 বছৰ সম্পূৰ্ণ হ'ল মই টাইম 8ৰ সমূহ দৰ্শকক অভিনন্দন জনাইছোঁ আৰু টাইম 8ৰ যিসকলে নীৰৱে আৰু সন্মুখত নোলোৱাকৈ টাইম 8ক এটা জনপ্ৰিয় ডিজিটেল চেনেললৈ ৰূপান্তৰ কৰিলে তেওঁলোককো মই ধন্যবাদ জনাইছোঁ আৰু উজ্জ্বল ভৱিষ্যতো কামনা কৰিছোঁ